লিচু লৈ আহিছিলোঁ চাওক লিচুবিলাক কেনেকুৱা এই চাওক। তো গুড মৰ্ণিং সকলোকে। মই এতিয়া আছোঁ খগৰপুৰ নিগম খোলাত আহিছোঁ। তো ইয়াতে আহি অলপ ৰাতিপুৱা সোনকালে আহিলোঁ কাৰণ আনাৰস পোৱা নাই, তো তাৰ কাৰণে আনাৰস বিচাৰি আহিছিলোঁ। তো এতিয়া ৰখি আছোঁ, আহি মানুহবিলাক অহা নাই এতিয়ালৈকে। চাওঁ আৰু কি হয়। আৰু এতিয়া ষ্টেজ এইখন চাওক। ইয়াতে একচুৱেলি ইয়াতে কিবা ফাংচনৰ প্ৰগ্ৰাম থাকিলে এইখন ষ্টেজতে পাতে। ইয়াতে এখন ফিল্ড আছে, স্কুল আছে। মই এতিয়া খগৰপুৰ বজাৰত আহিলোঁ আৰু বজাৰ মেইন বজাৰখনত আহিলোঁ। আজি বজাৰ ইফালে বহিছে, ইফালে বহিছে বজাৰখন আজি। নৰ্মেলি সেইফালে ৰাস্তাই ফিল্ডৰ ষ্টেজত বহিছিল, আজি ৰাস্তাৰ কাষতে বহিছে। কাৰণ এইফালে অলপ পানী হৈ আছে। ইয়াতে বজাৰ আহিছে, ইয়াতে গোটেই বস্তু এইবিলাক কল চল আছে, এইবিলাক আছে, এইবিলাক লোকেল আম আছে। আম নিয়ে আহিছে, একদম পচা নাই, একদম বঢ়িয়া। আম আছে, যদি লাগে আপোনালোকক আহিব পাৰে। তো আৰু বজাৰত কি কি বস্তু হ'লো মই ঘৰত যাই কিনে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি খগৰপুৰ বজাৰ আছিলে আৰু খগৰপুৰ বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলি তো বজাৰৰ পৰা আহিলোঁ, আহি পালোঁ, এতিয়া বস্তুখিনি নমাই আছোঁ। বাইকৰ পৰা নমালোঁ, থৈ দিলোঁ। এইবিলাক আনাৰসবিলাক সজাব লাগিব, এইবিলাক আনাৰস। তাৰপাছত মই দেখাই আছোঁ কি বস্তু আজি। এইটো হ'ল কেঁচা লোকেল জলকীয়া, লোকেল জ্বালা। কলডিল বেছি এইবিলাক আছে। তাৰপিছত এইডাল হ'ল মালা মানে একচুৱেলি এতিয়া এই কি হ'ল মালা। এইফালে আছে লেচু, এইবিলাক লিচু লৈ আহিছিলোঁ চাওক লিচুবিলাক কেনেকুৱা এই চাওক। লেচুবিলাক শেষেই পাল, বেছি নাই আৰু এইকেইটা আছে, এইবিলাক আছে আৰু এইবিলাকো আছে লেচু যেনিবা লেচু আছে এইবিলাক চাওক লিচু একদম খগৰপুৰৰ লিচু হয় এইবিলাক, ভাল হয় লিচুবিলাক। তাৰপিছত অমিতা আছে এইফালে, এইবিলাক লালমণি আম হ'ব, ভাল ভাল আম আছে, লোকেল আম আছে এইবিলাক। তাৰপাছত বেদেনা, চুপাৰী মানে মধুৰিআম আৰু এইবিলাক আপেল আছে। এইবিলাক তিয়ঁহ আছে, তৰমুজ আছে, নেমু আছে এইবিলাক। আৰু এইবিলাক বেল আজি লৈছোঁ খগৰপুৰৰ পৰা। এইবিলাক শুকান বগৰী আছে, লাগিলে আহিব। তাৰপিছত এইবিলাক ডাববিলাক চাওক, একদম ডাঙৰ ডাঙৰ আছে, ডাব আছে। কোমোৰা আছে এইফালে, ৰঙালাও আৰু এইটো হ'ল ৱাটাৰ আপেল, মানে আমি গোলাপ জাম বুলিও কওঁ। তাৰপিছত পানীয়া জামু বুলি কয়, মানে বিভিন্নজনে বিভিন্ন ভাষাত মানে বেলেগ বেলেগ নাম আছে আৰু ইয়াৰ। যদি লাগে আহিব, পানীয়া জাম। বেনানা চিপছ আছে, এইবিলাক কলৰ পাপৰ আছে। তাৰপিছত এইবিলাক কলডিল আছে আৰু আনাৰস আছে। এইবিলাক মালভোগ কল আছে, এইবিলাক আনাৰস কিমান ডাঙৰ ডাঙৰ আনাৰস। খগৰপুৰৰ আনাৰস আজি পাইছোঁ। তো এইবিলাক খগৰপুৰৰ আনাৰস হয়, পিছফালে যিবিলাক দেখা পাই আছে সেইবিলাক আনাৰস খগৰপুৰ। লাগিলে আহিব, এতিয়াৰ পৰা আনাৰস আহিলে খাব পাৰিব আৰু লৈ যাব পাৰিব। এইবিলাক চাওক, ডাঙৰ ডাঙৰ পূৰা মিঠা আছে আনাৰসটো। মানে মই আনিয়ে কাটি খাই চাইছোঁ, মানে মিঠা লাগে, বহুত মিঠা। অমিতা যেনেকৈ মিঠা নহয়, মানে আনাৰসবিলাক এনেকুৱা মিঠা আছে। খাব বিচাৰিলে আহিলেই হ'ল, মানে একো নিমখ চিমখ নিদিয়াকৈ এনেই খাব পাৰি, ৰৌ খাব পাৰি। আৰু এইফালে ডাব আছে, পানী থকা মালাই থকা গোটেইখিনি পাব। তো আপোনালোকে যদি এনেকৈ হেল্ডি ফ্ৰুটছ খাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে মোৰ দোকানলৈ। আৰু মোৰ দোকানৰ লোকেশ্যনটো হ'ল চালবাৰী। মানে আপুনি যদি চালবাৰী চক ইফালৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ চালবাৰী চক পাৰ হৈ আহিকে চালবাৰী চক পাৰ হৈ আহিব লাগিব। পাৰ হৈ আহিয়ে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। সেইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে দোকানখন। আৰু আপুনি যদি ধুবুৰী, বিলাচীপাৰা, বহলপুৰ, কোকৰাঝাৰ, চাপৰ সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে তালগুৰি চকটো পাৰ হ'ব লাগিব। তালগুৰি চকটো পাৰ হৈ আহিয়ে চালবাৰী নপৰাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। সেইটো এনেকৈ হাইৱে লগতে ডাইৰেক্ট দোকানখন মোৰ আছে ইয়াতে। এইবিলাক আনাৰস আছে, ডাব আছে, বাকী চব ফলবিলাকে আছে ইয়াতে। তো গতিকে আহক সকলোৱে,
আৰু আহি মোৰ দোকান নতুন নতুন ফলৰ সোৱাদ লওক। তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম। আপোনালোকে আহিলে ইয়াতে এনেকুৱা জলফাইৰ তলত বহি কিনে এনেকৈ এটা ধুনীয়া পৰিৱেশত বহি কিনে খাব পাৰে। আৰু আমাৰ আবু আহিছে আজি আমাৰ ঘৰত, তো বহি আছে দোকানত এতিয়া আমাৰ মা এইফালে।